ভেৰগাঁৱত জনজাতিকৰণৰ বিৰুদ্ধে এইদৰে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাভা ছাত্ৰ সন্থাই। প্ৰতিবাদকাৰীয়ে মন্ত্ৰী গোটৰ প্ৰতিবেদন জ্বলাই দিয়াৰ লগতে মুখ্যমন্ত্ৰী আৰু কেবিনেট মন্ত্ৰী ৰণোজ পেগুৰু পুত্তলিকা দাহ কৰে। ভেৰগাঁৱত দুদিন ধৰি ৰাভা ছাত্ৰ সন্থাই অব্যাহত ৰাখিছে প্ৰতিবাদ। যে অসম চৰকাৰে যিটো পদ্ধতি যিটো সিস্টেমত মানে অসমৰ ৪৫ লাখ জনজাতিক অৱজ্ঞা কৰি ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিব বিচাৰিছে। এই ক্ষেত্ৰত আমি আমাৰ ৪৫ লাখ জনজাতিক যে ক্ষতি কৰিব বিচাৰিছে, এইটো অসম চৰকাৰে কি ধৰণে ইয়াত তেওঁলোকক জনজাতিকৰণ কৰিব বিচাৰিছে সেইটো আমি সম্পূৰ্ণভাৱে বিৰোধিতা কৰিছোঁ। ইফালে চৰকাৰৰ পদক্ষেপক ধন্যবাদ জনাইছে টাই আহোম যুৱ পৰিষদৰ নেতৃত্বই। চাওক, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ এটা দীৰ্ঘদিনীয়া দাবী আৰু আমি তাই পাই জন্মলগ্নৰ পৰাই প্ৰায় ৩০টা বছৰ আমি সংগ্ৰাম কৰি আহিছোঁ যে টাই আহোমসকলক জনজাতিকৰণ প্ৰদান কৰিব লাগে। আৰু কালি সদনত এই ক্ষেত্ৰত প্ৰতিবেদন তেওঁলোকে দিছে আৰু এই প্ৰতিবেদনখন তেওঁলোকে দিল্লীলৈ প্ৰেৰণ কৰিব। আৰু সেই গতিকে প্ৰথমেই মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰাব ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব, যি প্ৰতিশ্ৰুতি তাৰ ক্ষেত্ৰত প্ৰথমটো ষ্টেপ তেওঁলোকে পাৰ কৰিছে। পৰিষদৰ নেতা ৰুদ্ৰ বুঢ়াগোহাঁয়ে অভিযোগ তুলিছে, প্ৰথম পদক্ষেপত চৰকাৰে জনগোষ্ঠীসমূহক সমদৃষ্টিৰে চোৱা নাই। শুদ্ধ সমমৰ্যাদা সম্পন্ন জনজাতিকৰণ প্ৰক্ৰিয়া শীঘ্ৰে সম্পন্ন নহ'লে আহি থকা দিনত পুনৰ জংগী আন্দোলনৰো হুংকাৰ দিছে পৰিষদে। এটা কথা আমি দেখিছোঁ, পি আৰু ভি এই চিষ্টেমটোত কিন্তু আমি সন্তুষ্ট নহয়। যদি পি আৰু ভি এই চিষ্টেমটো যদি ৬ জনগোষ্ঠীৰ মাজত বিভাজন কৰিব বিচাৰিছে, তেতিয়া আমি এই অকল অসম চৰকাৰ মুখ্যমন্ত্ৰী আৰু ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক স্পষ্ট ভাষাৰে কৈছোঁ, এনে জনজাতিকৰণৰ আমাৰ প্ৰয়োজন নাই। আমাক শুদ্ধ জনজাতিকৰণ মৰ্যাদা পাব লাগিব। যদি শুদ্ধ জনজাতিকৰণৰ মৰ্যাদা আমাক নাপাওঁ, তেতিয়ালৈকে কিন্তু আমাৰ আন্দোলন আৰু অধিক তীব্ৰত হৈ যাব, এই কথা স্পষ্ট। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মতে ৬ জনগোষ্ঠীক টুপি পিন্ধাইছে চৰকাৰে। এইটোৰ টুপ লৈ এইটোৰ টুপ দি তেওঁলোকে যাতে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব নোৱাৰে, তাৰ কাৰণে আমি সজাগ সচেতন হৈ থাকিবলৈহে আজি সংবাদ মাধ্যমৰ যোগেদি সকলোকে আহ্বান জনাইছোঁ। এই তেওঁলোকে ৩ মাহ বা ৪ মাহৰ আগত দিয়া প্ৰতিবেদনখন এখন প্ৰহসনহে মাত্ৰ। কোচ ৰাজবংশীৰ জাতীয় সংগঠনসমূহৰ নেতৃত্বই জাগিৰোডত এক সংবাদমেল পাতি দাবী জনাইছে, প্ৰতিবেদনখন শীঘ্ৰে আইনলৈ ৰূপান্তৰ কৰক চৰকাৰে। আমি আশাবাদী যোৱাকালি প্ৰতিবেদনতে সীমাবদ্ধ নাথাকি ২৬ৰ নিৰ্বাচনী টোপ হিচাপে যাতে ব্যৱহাৰ নহয়, এইখন যাতে বিললৈ ৰূপান্তৰিত হয় আৰু ৬ জনগোষ্ঠীৰ আশা আৰু আকাংক্ষাক এই বিলখনৰ জৰিয়তে যাতে আমি পূৰ্ণাংগ ৰূপত যাতে প্ৰতিষ্ঠা কৰিব পাৰে অসম চৰকাৰে। জনজাতিকৰণৰ বিৰোধিতা কৰা সকলোকো সংযত হ'বলৈ আহ্বান জনাইছে কোচ ৰাজবংশীয়ে। এছামে আমাৰ এই ৬ জনগোষ্ঠীক বিৰোধিতা কৰিবলৈ তেওঁলোকে ৰাজপথ কঁপাই তেওঁলোকে সংগ্ৰাম কৰে। আমি তেওঁলোককো আজি এই সংবাদমেলৰ জৰিয়তে আমি আহ্বান জনাব বিচাৰিছোঁ। আমি সকলো ককাই ভাই, আমি কোৱা নাই যে আপোনালোকৰ পৰা কাঢ়িবলৈ আমাক দিয়ক, আমি সেইটোও কোৱা নাই। আমি কৈছোঁ যে আপোনালোকৰ কোনো ক্ষয় ক্ষতি নোহোৱাকৈ আমাক জনজাতিকৰণ প্ৰদান কৰক। তাৰ পাছতো ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰাৰ উদ্দেশ্যে আপোনালোকে যদি এইবিলাক কৰিছে, তাৰ পৰা আপোনালোকক কৰজোৰে অনুৰোধ জনাইছোঁ, সেইবিলাক নকৰিব। কোচ ৰাজবংশীসকলক একেটা মৰ্যাদাত নৰখাত ক্ষোভিত হৈছে কোচ ৰাজবংশী ছাত্ৰ সন্থা। অনুসূচিত জনজাতি উপত্যকা মানি নোলোৱাৰ হুংকাৰ আক্ৰাছুৰ। শিৱসাগৰত সন্থাই সংবাদমেল পাতি চৰকাৰে কৰা ভাগ বটোৱাৰা নীতিৰ তীব্ৰ বিৰোধিতা কৰে আক্ৰাছুৱে। অবিভক্ত গোৱালপাৰাৰ বাহিৰৰ ৰাইজসকল আমি চিন্তিত আছিলোঁ এইটো কাৰণেই যে আমাক লৈ কিছুমান বিভাজনৰ ৰাজনীতি কৰা হ'ব নেকি, আৰু তাকে আমি দেখিবলৈ পাইছোঁ। মন্ত্ৰী গোটৰ প্ৰতিবেদনত আপোনালোকে দেখিবলৈ পালে যে কোচ ৰাজবংশীকে ধৰি অন্য ৫ জনগোষ্ঠীক ৩টা ভাগত বিভক্ত কৰা হৈছে। ST প্লেন, ST হিলছ আৰু ST ভি বুলি এটা নতুনকৈ এটা মৰ্যাদা আমাৰ ওপৰত জাপি দিব বিচাৰিছে। তাক লৈ আমি একেবাৰে সন্তুষ্ট নহয় আৰু ৰাইজৰ বিভিন্ন মত আমি গ্ৰহণ কৰিছোঁ। গ্ৰহণ কৰাৰ ফলত ৰাইজে এই কথাখিনি কোনো কাৰণতে মানি ল'ব বিচৰা নাই। যিটো ভেলি
ভেলিটো সংবিধানত বৰ্তমান সময়লৈকে এটা নথকা এটা বস্তু আমাৰ ওপৰত জোৰ জবচ এটা জাপি দিব বিচাৰিছে 29 তাৰিখৰ একেবাৰে শেষৰ সময়খিনিত এই বিলখনৰ কথা উত্থাপন হ'ল আৰু যি ধৰণে উত্থাপন কৰা হৈছে তাক লৈ আমি একেবাৰে সন্তুষ্ট নহয় আমাৰ স্পষ্ট কথা আনহাতে এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ মতে সংসদৰ চলিত অধিৱেশনত জনজাতিকৰণ সন্দৰ্ভত উত্থাপিত নহয় কোনো বিধেয়ক আজিলৈকে কেন্দ্ৰ চৰকাৰৰ পৰা অসমৰ 6টা জনগোষ্ঠী জনজাতিকৰণ প্ৰদান কৰা এনেকুৱা এটো পদক্ষেপ বা এনেকুৱা এটা বিল যে তেওঁলোকে আনিবলৈ বিচাৰিছে বা আনিবলৈ প্ৰস্তুত আমি গম পোৱা নাই এই বাদ বিসম্বাদ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে প্ৰতিবেদনখন পঢ়ি ল'বলৈ আহ্বান জনায় এটা আপোনালোকে সিধা কথাত ধৰক প্ৰতিবেদন দাখিল হৈছে 7টা তাত কোনেও বেয়া পাবলগীয়া একো নাই সকলোৰে কাৰণে আমি যাতে সকলো জাতি উপজাতি আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমি সুন্দৰ প্ৰতিবেদন এখন দিছো সকলোৱে পঢ়িলে গম পাব যে ইয়াত কাকো অন্যায় কৰা হোৱা নাই সকলোকে ন্যায় কৰা হৈছে ব্যুৰ ৰিপৰ্ট DY365